নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কালি নিশা আমাৰ ঘৰলৈ আলহী এজন আহিছিলে। নিশাটো আমাৰ যেন তেনে খোৱালোঁ। ৰাতিপুৱা যেতিয়া আলহীজন যিহেতু যাবগৈ, সেইটো কাৰণে ওচৰতে আমাৰ বজাৰ এখন বহিছিলে। বুধবাৰ বজাৰ, প্ৰতি বুধবাৰে বহে, সাপ্তাহিক বজাৰ। তাতে ক'লোঁ তেখেতক মাছ আনিবলৈ। তেখেতে সৰু মাছ পাই পিনে আনিলে, মৰা মাছ। মৰা মাছ দেখি মোৰ খুব পাতত দি মাছ খাই বৰ ভাল পাওঁ। দেউতাও ভাল পায়, সেইকাৰণে পাত এখন আনি এনেকৈ জুইত সেকি পিনে পাতত দিবলৈ ৰেডি কৰি ল'লোঁ। যিমান মাছ থাকিলেও, যেনেকুৱা মাছ থাকিলেও পাতত দিয়া মাছকণ হ'লে তাৰ যিমান ভাল বস্তু থাকিলেও আৰু খাব মন নাযায় ন। এনেকৈ মোৰো খুব ভাল পাওঁ পাতত দিয়া মাছ। পাতত দিবৰ কাৰণে ৰেডি কৰি ল'লোঁ। দুটামান কেঁচা জলকীয়া ফালি দিছোঁ, লগতে দুফুটামান নহৰু ফালি দিছোঁ, আৰু আদা এটুকুৰা কাটি পিনে মিহিকৈ কাটি দিছোঁ। টাৱাখন বহাই ল'লোঁ, অলপ গৰম হ'বৰ কাৰণে দিলোঁ। এইখন টাৱাত আমাৰ অকল মাছে এনেকৈ পাতত দি খোৱা হয়, পুৰণা টাৱাৰ। যিহেতু এনেকৈ মাছ পাতত দিলে টাৱাবিলাক বেয়া হৈ যায়, পুৰি দিলে। ৰুটি পুৰি থকা টাৱাৰ আমাৰ বেলেগ আছে, সেইটো কাৰণে এইখন টাৱাত অকল মাছেই পাতত দিবৰ কাৰণে খোৱা হৈছে। টেঙা অলপ চেপি দিছোঁ, লগতে ধনিয়া পাত দুখিলামান আছিলে তাৰো দি দিছোঁ। এনেকৈ মটকালে কি হয়, হাৱাটো ওলাই যায়। সেইকাৰণে কি কৰিলোঁ, মই এই আগটো দেখিছে ন, এনেকৈ মটকাই দিব, অলপ অলপ মটকাই পিনে মটকাই ৰাখি, তেতিয়া কি হয়, ভিতৰৰ গেছটো ওলাই যাব নোৱাৰে। তেতিয়া কি হয়, সোনকালে সিজে। নহ'লে হাৱাটো যদি ওলাই যায়, পানীটো তেনেকৈ ওলাই যায় আৰু সিজিবলৈও টাইম লাগে। সেই কলপতৰাডালৰ পৰাই ধুনীয়াকৈ এনেকৈ বান্ধি ল'লোঁ। বান্ধি লৈ পিনে টাৱাখনত, গৰম কৰি থোৱা টাৱাখনত এনেকৈ দি দিলোঁ। তাৰপৰা ইয়াক যদি এনেকৈ ঢাকনখন দি দিয়ে আৰু সোনকালে সিজে। গেছটো ওলাই গ'লে কি হয়, সিজিবলৈ টাইম লাগে। মই কাম কৰি থকা মাজে মাজে এনেকৈ গেছটো, টেবুলখন পানী চানী পৰিলে মুচি থাকোঁ। সেইটো এটা মোৰ কি বেলেগ ধৰণৰ অভ্যাস। এইটো কেতিয়া মই কৰি থাকোঁ নিজে গম নাপাওঁ এইটো। তাৰপৰা যিখিনি মাছ থাকি গৈছিলে, অলপ ডাঙৰ ডাঙৰ চাইজৰ, সেইখিনি হালধি আৰু নিমখ সানি লৈছোঁ। ফ্ৰাই কৰি পিনে ইয়াক পালেঙৰ লগত চব্জি বনাবৰ কাৰণে লৈছোঁ। এয়া দেখিলে নহয়, অলপ পাছে পাছে মোৰ হাতখন গৈ থাকে, তেনেকুৱা অভ্যাস হৈ গ'ল। কেতিয়া কৰি থাকোঁগৈ নিজে গম নাপাওঁ। কিবা এখন পৰিলে মুচি পাওঁহে। এনেকৈ ফ্ৰাই কৰি ল'লোঁ মাছখিনি। ভিডিঅ'ত গোটেই সম্পূৰ্ণ দেখুওৱা নহ'ল, পালেংখিনি এনেকৈ কাটি ৰাখিলোঁ। তাৰপৰা মাছটো প্ৰায় সিজিব হৈছেগৈ আৰু মাজে মাজে মাছটো লুটিয়াই আছোঁ। ইফালে কেৰাহী এখন বহাই লৈছোঁ পালেং বনাবৰ কাৰণে। মাজে মাজে গৈ ইটো সিটো কৰি থাকোঁগৈ। এইবিলাক সকলোবিলাক দেখুওৱা হোৱা নাই, যিহেতু মোবাইল ধৰি দিয়া মানুহ নাই। মোবাইলটো মই এটা জেগাতে ৰাখি পিনে, ষ্টেণ্ডডালত ৰাখি পিনে এনেকৈ ভিডিঅ'টো কৰি আছোঁ। এনেকৈ সৰু সৰুকৈ আলু এইখিনি কাটি ল'লোঁ। আলু দুটা কাটি ল'লোঁ সৰু চাইজৰ। তাৰপৰা আলুখিনি অলপ ফ্ৰাই কৰি লৈছোঁ। যিহেতু পালেঙৰ লগত দি দিলে আলুবিলাক সিজিবলৈ টাইম লাগে। যিকোনো সেউজীয়া পাচলিৰ লগত, শাকৰ লগত আপোনালোকে আলু দিলে চাবচোন, সিজিবলৈ টাইম লাগে। সেইকাৰণে আলুখিনি অলপ আগতীয়াকৈ ফ্ৰাই কৰি ল'ব, আধা সিজা কৰি ল'ব। আৰু মই কাটি থোৱা পিঁয়াজখিনি দি অলপ ভাজি, তাৰপৰা বিলাহী আৰু জলকীয়া দি পিনে এনেকৈ কাপ দি দিলোঁ। দেখিলে আকৌ মই মুচিলোঁ, তেনেকুৱা। এনেকৈ আকৌ অলপ দেৰি ভাজি ঢাকন দি ভাজিলোঁ। প্ৰায় সিজিলেগৈ, আধা সিজা হৈছে। এনেকুৱাতে মই পালেংখিনি দিছোঁ। পাত শাকবিলাক এনেও সহজেই সিজি যায়, সেইকাৰণে আলুবিলাক আধা সিজা কৰি ল'ব লাগে। এতিয়া দেখিছোঁ আধা মজি গৈছে, প্ৰায় সিজিছে
মাছ আৰু কালি অনা মাছৰ মাথা আছিলে, মাথাটোৰ লগতে দি দিছোঁ। এনেকৈ ঢাক মাৰিছোঁ। কিছুমানে মাছত বা চব্জিত মানে পানীটো দিয়াৰ পিছত মাছ দিয়ে, মই কিন্তু উল্টা, তাৰ আগত পানী দিয়াৰ আগত অলপ দেৰি আগত মাছটো দি পিনে অলপ দেৰি এনেকৈ গাপ দি সিজাই লওঁ। তেতিয়া মাছৰ ৰসটো আৰু চব্জিৰ ৰসটো এনেকৈ মিলি যাব। এতিয়া পাতত দিয়া মাছ সিজিলে উলিয়াই লৈছোঁ। মই মাছ পাতত দিলে হালধি নিদিওঁ, বগা হৈ থাকে সেইকাৰণে মই তেনেকেই ভাল পাওঁ। হালধি দিলে এনেকৈ ভাল নাপাওঁ। ধুনীয়াকৈ সিজিছে, কিন্তু হালধি নিদিয়াৰ কাৰণে ইয়াত সিজা যেন দেখিছে, কিন্তু ধুনীয়াকৈ সিজিছে, পুৰি গৈছিলে। আকৌ নেমু অকণমান চেপি দিছোঁ আগত। এয়া দাইল বনাই থৈছিলোঁ, দাইল তেল মাৰি ল'লোঁ। ঘৰতে থকা ধনিয়া পাত 2 কিলোমানো আনি দি দিছোঁ। ইফালে কেৰাহীত ইফালে মাছৰ চব্জিকণো প্ৰায় হ'ব হৈছেগৈ। এয়া হৈ গ'ল, মাছ পিটিকা ৰেডি, চব্জি, দাইল, ফ্ৰাই ৰাতি। আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ল। আকৌ এটা ভিডিঅ' আপোনালোকে পাই যাব। আপোনালোকে নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।